নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। টকা পইচা সাধাৰণতে আলমাৰীত ৰখা হয়। বাস্তুশাস্ত্ৰ মতে কুবেৰ মহাৰাজৰ স্থানতেই আলমাৰী ৰাখিব লাগে। টকা পইচা ৰখা আলমাৰীত মা লক্ষ্মীয়ে বসবাস কৰে। সেইকাৰণে টকা পইচা ৰখা আলমাৰীটো সঠিক ঠাইত আৰু সঠিক দিশত ৰাখিব লাগে। মনা হয় যে এই আলমাৰীত বিশেষ কেইটামান কাম কৰিলে ধন টকা পইচাৰ বৃদ্ধি হয়। যদি আপুনিও আপোনাৰ ঘৰত টকা পইচা বৃদ্ধি হোৱাটো বিচাৰে, ঘৰত যদি মা লক্ষ্মীয়ে বাস কৰাটো বিচাৰে, তেন্তে এই সহজ উপায়টো কৰিব পাৰে। আহকচোন জানো এই উপায়কেইটাৰ বিষয়ে। যদি আপুনি বিচাৰে যে আপোনাৰ আলমাৰীটো টকা পইচাৰে ভৰ্তি হৈ থাকক, ঘৰত কেতিয়াও টকা পইচাৰ অভাৱ নহওক, তেন্তে এটা আহঁত গছৰ পাত আলমাৰীৰ ভিতৰত ৰাখি দিব। এই পাতটোত সেন্দুৰেৰে এটা স্বস্তিকৰ চিন বনাব। এই উপায়টো আপুনি একেৰাহে 5টা শনিবাৰে কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ আলমাৰী সদায় টকা পইচাৰে ভৰি থাকিব। যদি ঘৰত টকা পইচাৰ খুবেই অভাৱ হৈ থাকে, বা টকা পইচা যদি আপোনাৰ হাতত নাথাকে, বা টকা পইচা যদি বেছিকৈ খৰচ হৈ থাকে, তেন্তে বৃহস্পতিবাৰে 7টা কেঁচা হালধিৰ টুকুৰা টকা পইচা ৰখা ঠাইত থৈ দিব। প্ৰথমতে হালধিৰ টুকুৰাকেইটা বৃহস্পতি দেৱৰ সন্মুখত ৰাখিব। তাৰ পিছত অকণমান সময় ধ্যান কৰি হালধিৰ টুকুৰাকেইটা টকা পইচা ৰখা ঠাইত থৈ দিব। এই উপায়টো কৰিলে আপোনাৰ টকা পইচাৰ অভাৱ দূৰ হ'ব। তৃতীয়তে, টকা পইচা ৰখা আলমাৰীটো সদায় পশ্চিম দিশত ৰাখিব। পশ্চিম দিশত এনেকুৱাকৈ ৰাখিব যাতে আলমাৰীটো খুলিলে পূব দিশৰ ফালে খোল খায়। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।